যদি আপোনালোকৰ জ্যোতিষৰ কিবা কাৰণত বা গ্ৰহৰ কিবা বেয়া প্ৰভাৱত সন্তান প্ৰাপ্তিত যদি কিবা অশুভ বাধা আহি আছে, তেনেহ'লে আজি মই আপোনালোকৰ লগত কিছুমান চবচে ভাল প্ৰয়োগৰ কথা পাতিম, যোনবিলাক প্ৰয়োগ কৰিলে আপোনাৰ যোনটো সন্তান প্ৰাপ্তিত যদি কিবা বাধা আছে সেই বাধাবিলাক খণ্ডন কৰিব পৰা যায়। সৰ্বপ্ৰথমে আপোনালোকৰ লগত মই কথা পাতিম যে আমি জ্যোতিষত সন্তান প্ৰাপ্তিটোৰ কাৰণে পঞ্চম ঘৰৰ পৰা আমি চাওঁ। তো আপোনাৰ যদি কেনেবাকৈ শনিত পঞ্চম অধিপতি যদি কেনেবাকৈ বহুত বেছি দুৰ্বল আৰু বলবিহীন হৈ আছে, শক্তিশালী নহয়, তেনেহ'লে আপুনি পঞ্চম অধিপতি ৰত্ন ধাৰণ কৰিব পাৰে। আৰু পঞ্চম অধিপতি ৰত্ন ধাৰণ কৰিলে আপুনি যদি সন্তানৰ কাৰণে যদি কিবা বাধা পাই আছে, তেনেহ'লে সেই বাধাবিলাকৰ পৰা আপোনাৰ খণ্ডন হ'ব। তাৰপিছত আপোনাৰ শনিৰ বৃহস্পতি গ্ৰহটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হয় সন্তান প্ৰাপ্তিৰ কাৰণে, যিহেতু বৃহস্পতিয়ে আমাক সন্তান প্ৰাপ্তিত সহায় কৰে। তেনেহ'লে যদি আপোনাৰ বৃহস্পতি ঘৰটো যদি অশুভ বা দুৰ্বল, তেনেহ'লে আপুনি এটা বৃহস্পতিৰ কাৰণে চবচে ভাল প্ৰয়োগ কৰিব পাৰে যে আপুনি সৰু ল'ৰা ছোৱালীবিলাকক যিমান পাৰে মাজে মাজে বৃহস্পতিবাৰ দিনাখন তেওঁলোকক মিঠাই খুৱাবলৈ চেষ্টা কৰিব। আৰু পাৰিলে এবাৰ তেওঁলোকক ঘৰলৈ মাতি পেলাই 9জন বা 5জন সৰু ল'ৰা ছোৱালী যদি ঘৰলৈ মাতি পেলাই তেওঁলোকক যদি পায়স খুৱাব পাৰে, তেতিয়াহ'লেও সেইটো বহুত বেছি ভাল, আপোনালোকক ভাল ফল দিব। তাৰপিছত আপোনালোকৰ যদি সন্তান প্ৰাপ্তিত যদি চবচে শক্তিশালী প্ৰয়োগৰ কথা পাতোঁ, তেতিয়াহ'লে সন্তান গোপালক যন্ত্ৰ বুলি এটা যন্ত্ৰ আছে। সেই যন্ত্ৰটো আপুনি ঘৰলৈ আনি স্থাপন কৰি পেলাই তাত আপুনি সন্তান প্ৰাপ্তিৰ যোনটো এটা মন্ত্ৰ আছে, সেই মন্ত্ৰটো আপুনি পাঠ কৰিব। এই মন্ত্ৰটো আপোনালোকৰ আগত মই দিম। সেই মন্ত্ৰটো হৈছে देवकी सुत गोविन्द वासुदेव जगत्पते देहि मे तनयं कृष्ण त्वामहं शरणं गतः। এই মন্ত্ৰটো যদি আপুনি নিতৌ গধূলি যন্ত্ৰটোৰ আগত যদি আপুনি এটা ধুনীয়াকৈ ঘটি সজাই তাত ফুল দি তাত এডাল লগুণৰ সূতাৰে তাক ঘটিটোৰ মুখখনত তেনেকৈ বান্ধি পেলাই তাৰপিছত আপুনি তাক যদি সেই ঘিউ চাকি জ্বলাই আৰু ধূপ ধূনা দি পেলাই যদি ডেইলি গধূলি বাৰে বাৰে যদি মন্ত্ৰটো জাপ কৰে, তেতিয়াহ'লে আপুনি ভাল প্ৰভাৱ পাব। কমচে কম আপুনি 108 বাৰটো এই মন্ত্ৰটো জপ কৰিবই। ধন্যবাদ।